প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 3.2 দিয়া 1ৰ 7 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। আগৰ ভিডিঅ'ত আমি 6 নম্বৰ প্ৰশ্নলৈ সমাধান কৰিছোঁ আৰু চতুৰ্ভুজৰ ধৰ্মসমূহ আলোচনা কৰিছোঁ। তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'বোৰ চাই ল'বা। চতুৰ্ভুজৰ ধৰ্মসমূহ জানিলে তোমালোকৰ এই প্ৰশ্নবোৰ বুজি পাওঁতে সহজ হ'ব। এতিয়া 7 নম্বৰ প্ৰশ্ন। এই প্ৰশ্নটোত আমাক AC-ৰ যোগ দিয়া আছে 10, দিয়া আছে AC 10। আকৌ এই কৰ্ণদুডাল কটাকটি কৰিছে O বিন্দুত। ইয়াৰে OA x বুলি ধৰা হৈছে আৰু আমাক OA ৰ মান নিৰ্ণয় কৰিব দিছে। আকৌ OB ক y বুলি ধৰা হৈছে, আকৌ OB ৰ মান নিৰ্ণয় কৰিব দিছে। যিহেতু এই চতুৰ্ভুজটো এটা আয়ত, ইয়াৰে বিপৰীত বাহুবোৰ সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী, সেইকাৰণে এই চতুৰ্ভুজটো এটা আয়ত। আমি লিখিব পাৰোঁ ইয়াত দিয়া চতুৰ্ভুজটো এটা আয়ত। চতুৰ্ভুজটোৰ নাম দিয়া আছে ABCD। ইয়াত চতুৰ্ভুজ ABCD এটা আয়ত। আয়তৰ আমি ধৰ্ম জানো যে আয়তৰ কৰ্ণ দুডাল সমান আৰু আয়তৰ কৰ্ণ দুডাল পৰস্পৰক সমদ্বিখণ্ডক কৰে, মানে ইয়াৰে এইটো ভাগ আৰু এইটো ভাগ সমান হয়, আকৌ এইটো ভাগ আৰু এইটো ভাগ সমান হয়। আমি জানো আয়তৰ কৰ্ণ দুডাল সমান আৰু পৰস্পৰক সমদ্বিখণ্ডক। সেইকাৰণে আমি লিখিব পাৰিম AC আৰু BDৰ যোগ সমান হ'ব, যিহেতু আয়তৰ কৰ্ণ দুডাল সমান। ACৰ যোগ যদি 10 হয়, BDৰ যোগ হ'ব 10। যিহেতু ACৰ যোগ প্ৰশ্নত দিয়া আছে 10, সেইকাৰণে যোগ হ'ব 10, যিহেতু আয়তৰ কৰ্ণ দুডাল সমান আৰু পৰস্পৰক সমদ্বিখণ্ডক। সেইকাৰণে আমি কি লিখিব পাৰোঁ OA আৰু OC সমান হ'ব। ঠিক একেদৰে OB আৰু OD সমান হ'ব। আমি এনেকুৱাকৈ লিখিব পাৰিম। আকৌ OA সমান OC সমান OB সমান সমান OD। এতিয়া আমি OA কেনেকুৱাকৈ লিখিব পাৰোঁ? OA হ'ল OA আৰু OC সমান। তাৰ মানে আমি এনেকুৱাকৈ ক'ব পাৰোঁ OA ACৰ আধা হ'ব, কাৰণ এইটো ভাগ আৰু এইটো ভাগ সমান। সেইকাৰণে আমি লিখিব পাৰিম OA ACৰ আধা। যিহেতু এইটো ভাগ আৰু এইটো ভাগ সমান, OA আৰু OC সমান, সেইকাৰণে আমি লিখিব পাৰোঁ OA সমান সমান হাফ অফ AC। এতেকে লিখিব পাৰিম OA হ'ব আমাৰ ACৰ হাফ। AC প্ৰশ্ন দিয়া আছে 10, সেইকাৰণে OA কিমান হ'ব? হাফ অফ 10। 10 যদি আমি হাফ উলিয়াওঁ, আমি কিমান পাম? 5। OA পালোঁ 5। আকৌ OBও হ'ব BDৰ হাফ, কাৰণ OB আৰু BD সমান। সেইকাৰণে আমি লিখিব পাৰিম OB সমান সমান হাফ অফ BD। OB সমান সমান হাফ অফ BD। BDৰ যোগ আমি জানো 10, হাফ অফ 10 ওলালে আমি পাম 5। OA আমাক প্ৰশ্নত উলিয়াব দিছিলে, OA x ধৰিছিলে, OA ঠাইত আমি লিখিব পাৰোঁ x। xৰ মান পালোঁ আমি 5। আকৌ OB y বুলি ধৰিছিলে, y ৰ মান আমি পালোঁ 5। OA আৰু OB ৰ মান হ'ল 5। এইটোৱে হ'ল উত্তৰ। এতিয়া 8 নম্বৰ প্ৰশ্ন। ইয়াতে চতুৰ্ভুজটো দিয়া আছে ABCD আৰু A যোগ দিয়া আছে 6, BC যোগ আমাক উলিয়াব দিছে, ইয়াতে আছে x, CD যোগ দিয়া আছে y আৰু AD যোগ আছে z। যিহেতু চতুৰ্ভুজটোৰ আটাইবোৰ বাহুৰ যোগ সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী, সেইকাৰণে এইটো এটা হ'ব বৰ্গ। আমাৰ এই চতুৰ্ভুজটো এটা বৰ্গ। আৰু মোক প্ৰশ্নত উলিয়াব দিছে x প্লাছ y প্লাছ z কৰিলে আমি কিমান পাম তাৰে মান উলিয়াব দিছে। প্ৰথমতে আমি x, y আৰু z ৰ মান উলিয়াম, তাৰপিছত আমি x প্লাছ y প্লাছ z ৰ মান উলিয়াম। আমি ইয়াতে লিখিব পাৰোঁ চিত্ৰত দিয়া চতুৰ্ভুজটো এটা বৰ্গ। যিহেতু এইটো এটা বৰ্গ, আমি জানো বৰ্গৰ আটাইবোৰে বাহুৰ যোগ সমান, সেইকাৰণে আমি লিখিব পাৰিম AB সমান BC সমান CD সমান AD। যিহেতু ABৰ যোগ দিয়া আছে 6, আটাইবোৰ বাহুৰ যোগহে হ'ব 6, কাৰণ আটাইবোৰ বাহুৰ যোগ সমান। সেইকাৰণে xৰ মানো হ'ব 6, y ৰ মানো হ'ব 6 আৰু z ৰ মানো হ'ব 6, কাৰণ যিহেতু এইটো এটা বৰ্গ আৰু বৰ্গৰ আটাইবোৰে বাহুৰ যোগ সমান, সেইকাৰণে গোটেইকেইটা বাহুৰে যোগ হ'ব 6। আমি লিখিব পাৰোঁ
এ বি ঠাইত 6 দিয়া আছে বি চি ঠাইত দিয়া আছে x বি চি ঠাইত x লিখিব পাৰোঁ চি ডি ঠাইত y লিখিব পাৰোঁ আৰু এ ডি ঠাইত z লিখিব পাৰোঁ সমান সমান এ বি কিমান দিয়া আছে 6 আটাইবোৰে বাহুৰ জোখ 6 হ'ব এতিয়া আমি x plus y plus z উলিয়াব পাৰিম x plus y plus z x ৰ মান 6 y ৰ মান 6 আৰু z ৰ মানো 6 এই তিনিটা 6 যোগ কৰিলে আমি পাম 18 এতেকে x plus y plus z ৰ মান হ'ল 18 এতিয়া 9 নম্বৰ প্ৰশ্ন এই চতুৰ্ভুজটোৰ নাম দিয়া আছে a b c d আৰু ইয়াৰে গোটেইকেইটা বাহুতে এনেকুৱাকৈ এটা দাগ কাটি দিয়া আছে তাৰ মানে এই চতুৰ্ভুজটোৰ আটাইকেইটা বাহুৱে সমান যেহেতু চতুৰ্ভুজৰ আটাইবোৰ বাহুৱে সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী নহয় সেই কাৰণে এইটো এটা ৰম্বাস চতুৰ্ভুজটো হ'ল ৰম্বাস এই বাহুটোৰ যোগ দিয়া আছে 7 আৰু এইটো বাহুৰ আমাৰ যোগ উলিয়াব দিছে ইয়াতে দিয়া আছে x আৰু এইটো বাহুৰ যোগ আমাক উলিয়াব দিছে ইয়াতে দিয়া আছে y আৰু এইটো বাহুৰ দিয়া আছে z আৰু আমাক প্ৰশ্নত x plus y plus z ৰ মান উলিয়াব দিছে যেহেতু এই চতুৰ্ভুজটো এটা ৰম্বাস আমি জানো ৰম্বাসৰ আটাইবোৰ বাহুৱে সমান ইয়াতে যেহেতু এটা বাহুৰ যোগ দিয়া আছে 7 মানে আটাইবোৰ বাহুৰে যোগ হ'ব 7 ইয়াৰে x ৰ মানো হ'ব 7 কাৰণ ৰম্বাসৰ আটাইবোৰ বাহুৰে যোগ সমান এইটো বাহুৰ যোগ যদি 7 হয় এইটো বাহুৰ যোগও 7 হ'ব এইটো বাহুৰ যোগও 7 হ'ব আৰু এইটো বাহুৰ যোগও 7 হ'ব তাৰ মানে x ৰ মানো 7 হ'ব y ৰ মানো 7 হ'ব আৰু z ৰ মানো 7 হ'ব প্ৰথমতে আমি লিখি লওঁ ইয়াত দিয়া চতুৰ্ভুজটো এটা ৰম্বাস যেহেতু এই চতুৰ্ভুজটো এটা ৰম্বাস ৰম্বাসৰ আটাইবোৰ বাহুৰে যোগ সমান আমি লিখিব পাৰোঁ ab সমান সমান BC সমান সমান CD সমান সমান AD কাৰণ ৰম্বাসৰ বাহুবোৰ সমান এতিয়া AB ঠাইত কিমান দিয়া আছে 7 আমি AB ঠাইত 7 লিখিব পাৰোঁ আৰু BC ঠাইত কি দিয়া আছে x BC ঠাইত আমি x লিখিব পাৰোঁ CD ঠাইত y লিখিব পাৰোঁ আৰু AD ঠাইত z লিখিব পাৰোঁ এই আটাইবোৰ কিমান হ'ব 7 হ'ব কাৰণ ৰম্বাসৰ আটাইবোৰ বাহুৰে যোগ সমান আমি x y আৰু z ৰ মান পালো 7 আমাক প্ৰশ্নত ওলাব দিছিলে x plus y plus z ৰ মান এতেকে x plus y plus z ৰ মান কিমান হ'ব 7 আমি তিনিবাৰ যোগ কৰিব লাগিব 7 যোগ 7 যোগ 7 7ক আমি তিনিবাৰ যোগ কৰিলে আমি পাম 21 এইটোৱে হ'ল উত্তৰ এতিয়া 10 নম্বৰ প্ৰশ্ন এই চতুৰ্ভুজটোৰ নাম দিয়া আছে a b c d আৰু ইয়াতে এই বিপৰীত বাহু দুটাত এনেকুৱাকৈ এটা দাগ কাটি দিয়া আছে তাৰ মানে বিপৰীত বাহু দুটা সমান যেহেতু বিপৰীত বাহুবোৰ সমান আমি ক'ব পাৰোঁ এই চতুৰ্ভুজটো এটা সমান্তৰিক ইয়াতে এইটো কোণৰ যোগ আমাক উলিয়াব দিছে ইয়াত দিয়া আছে এটা সমীকৰণ 2x - 3 আকৌ এইটো কোণতো একে সমীকৰণ দিয়া আছে যেহেতু এটা সমান্তৰিক সমান্তৰিকৰ বিপৰীত কোণবোৰ সমান এইটো 2x - 3 দিয়া আছে আৰু এইটো 2x - 3 দিয়া আছে আৰু এইটো কোণত দিয়া আছে 3x - 2 আৰু এইটো কোণতো দিয়া আছে 3x - 2 আমাক ইয়াতে x ৰ মান নিৰ্ণয় কৰিব দিছে আমি লিখিব পাৰোঁ ইয়াত দিয়া চতুৰ্ভুজটো এটা সমান্তৰিক আমি সমান্তৰিকৰ ধৰ্মবোৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ আমি জানো সমান্তৰিকৰ সন্নিহিত কোণবোৰৰ সমষ্টি 180 ডিগ্ৰী ইয়াতে কোণ A আৰু কোণ B হ'ব সন্নিহিত কোণ এই দুটা কোণ আমি যোগ কৰিলে আমি পাম 180 ডিগ্ৰী আমি লিখিব পাৰোঁ কোণ A যোগ কোণ B সমান সমান 180 ডিগ্ৰী কাৰণ এই দুটা সন্নিহিত কোণ আমি সন্নিহিত কোণবোৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ এতিয়া কোণ A ঠাইত আমি লিখিব পাৰোঁ 2x - 3 আৰু কোণ B ঠাইত আমি লিখিব পাৰোঁ 3x - 2 ব্ৰেকেটটো আঁতৰাই দিলে আমি পাম 2x - 3 প্লাছ 3x - 2 সমান সমান 180 ডিগ্ৰী এইটো 3x আৰু এইটো 2x ইয়াৰে x ৰ সহগ 3 আছে আৰু ইয়াৰে x ৰ সহগ 2 আছে দুটাতে যোগ আছে আমি যোগ কৰিব পাৰিম 3 আৰু 2 যোগ কৰিলে আমি পাম 5 এইটো হ'ব 5x আৰু ইয়াতে বিয়োগ 3 আছে আৰু বিয়োগ 2 দুটা সংখ্যাৰ আগত যদি বিয়োগ চিন থাকে সংখ্যা দুটা আমি যোগ কৰোঁ আৰু আগত বিয়োগ চিন দিওঁ এই দুটা সংখ্যা আমি যোগ কৰিলে আমি পাম বিয়োগ 5 এতিয়া 5টো ইপিনে বিয়োগ হৈ আছে ইপিনে নিলে এইটো যোগ হ'ব আমি লিখিব পাৰোঁ 5x সমান সমান 180 ডিগ্ৰী যোগ 5
এতিয়া 5টো পূৰণ হৈ আছে এইপিনে গ'লে এইটো হৰণ হ'ব 180 লগত 5 যোগ কৰিলে আমি পাম 185 185 আমি 5ৰে হৰণ কৰিম 5ৰে আমি কাটিব পাৰোঁ 5 3 গুণ 15 ইয়াতে 35 5 7 গুণ 35 আমি xৰ মান পালোঁ 37 ডিগ্ৰী এতিয়া উত্তৰটো হ'ল 37 এতিয়া 11 নম্বৰ প্ৰশ্ন এই চতুৰ্ভুজৰ নাম দিয়া আছে এ বি চি ডি আৰু ইয়াৰে গুটিকেইটা বাহুতে এনেকুৱাকৈ এটা এটা দাগ কাটি দিয়া আছে তাৰ মানে হ'ল আটাইবোৰ বাহু সমান যেহেতু চতুৰ্ভুজটোৰ আটাইবোৰ বাহু সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী নহয় সেইকাৰণে এইটো এটা ৰম্বাস আমি ক'ব পাৰোঁ ইয়াত দিয়া চতুৰ্ভুজ এ বি চি ডিটো এটা ৰম্বাস আৰু এইটো কোণৰ জোখ আমাক উলিয়াব দিছে ইয়াত দিয়া আছে xৰ মান আমি উলিয়াব লাগিব আৰু এইটো কোণত লিখা আছে y আমি y ৰ মান উলিয়াব লাগিব আৰু এইটো কোণৰ জোখ দিয়া আছে 68 ডিগ্ৰী আমি x আৰু y ৰ মান উলিয়াব লাগিব প্ৰথমতে লিখি লওঁ ইয়াত দিয়া চতুৰ্ভুজ এ বি চি ডিটো এটা ৰম্বাস আৰু দিয়া আছে এইটো কোণ 68 ডিগ্ৰী এই কোণটোৰ নাম হ'ব কোণ এ ডি চি কোণ এ ডি চিৰ মান দিয়া আছে 68 ডিগ্ৰী যেহেতু এইটো এটা ৰম্বাসৰ আটাইবোৰে বাহুৰ জোখ সমান আমি ক'ব পাৰোঁ বাহু এ ডি আৰু বাহু চি ডি সমান আমি দেখিছোঁ ইয়াতে এটা ত্ৰিভুজ আছে এ চি ডি এইটো এটা ত্ৰিভুজ এই ত্ৰিভুজত আমি কি দেখিছোঁ এ ডি বাহু আৰু ডি চি বাহুটো সমান আমি ক'ব পাৰোঁ যদি ত্ৰিভুজৰ দুটা বাহু সমান হয় তেতিয়া সেই ত্ৰিভুজটোক সমদ্বিবাহু ত্ৰিভুজ বোলা হয় আমি ইয়াতে কি দেখিছোঁ এইটো ত্ৰিভুজ এ ডি চি এই ত্ৰিভুজৰ এইটো বাহু আৰু এইটো বাহু সমান যেহেতু দুটা বাহু সমান সেইকাৰণে এইটো ক'ব সমদ্বিবাহু ত্ৰিভুজ আমি জানো যদি ত্ৰিভুজৰ দুটা বাহু সমান থাকে তেতিয়া সেইটো ত্ৰিভুজক সমদ্বিবাহু ত্ৰিভুজ কয় আৰু ত্ৰিভুজৰ দুটা বাহু যদি সমান হয় দুটা কোণো সমান হ'ব মানে এইটো কোণ আৰু এইটো কোণো সমান হ'ব আমি ক'ব পাৰোঁ কোণ ডি এ চি সমান কোণ ডি চি এ তোমালোকে মনত ৰাখিবা সমান বাহুৰ বিপৰীত কোণবোৰো সমান যেহেতু ত্ৰিভুজ এ ডি চিৰ এ ডি আৰু চি ডি বাহু দুটা সমান সেইকাৰণে এইটো কোণ আৰু এইটো কোণো সমান যিহেতু এ ডি বাহু আৰু চি ডি বাহু সমান এই ত্ৰিভুজটো এই দুটা বাহু সমান সেইকাৰণে এই ত্ৰিভুজটো ক'ব সমদ্বিবাহু ত্ৰিভুজ আমি লিখিব পাৰোঁ ত্ৰিভুজ এ ডি চি এটা সমদ্বিবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজৰ দুটা কোণো সমান হয় আমি ক'ব পাৰোঁ কোণ ডি এ চি আৰু কোণ ডি চি এ সমান কোণ ডি এ চি এইটো কোণ আৰু কোণ ডি চি এ এইটো কোণ এই দুটা কোণ সমান যেহেতু এইটো কোণৰ ঠাইত দিয়া আছে y আমি এইটো কোণৰ ঠাইতো y লিখিব পাৰোঁ কাৰণ এই দুটা জোখ সমান সেইকাৰণে লিখিব পাৰোঁ এই দুটা কোণ সমান সমান y এতিয়া আমি ত্ৰিভুজ এ ডি চি ল'ম এই ত্ৰিভুজটোৰ আমি জানো ত্ৰিভুজৰ কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী তাৰমানে এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে আমি পাম 180 ডিগ্ৰী এতেকে ত্ৰিভুজ এ ডি চিত আমি কি লিখিম কোণ এ ডি চি মানে কোণ এইটো এ ডি চি যোগ কোণ ডি এ চি মানে এইটো কোণ ডি এ চি আৰু যোগ কোণ ডি চি এ মানে কোণ এইটো ডি চি এ এই তিনিটা কোণ যোগ কৰিলে আমি পাম 180 ডিগ্ৰী কাৰণ ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী এতিয়া এ ডি চি ঠাইত আমি লিখিব পাৰোঁ 68 ডিগ্ৰী কাৰণ এইটো প্ৰশ্নত দিয়া আছে আৰু কোণ ডি এ চিৰ ঠাইত আমি লিখিব পাৰোঁ y আৰু কোণ ডি চি এ ঠাইতো লিখিব পাৰোঁ y কাৰণ এই দুটা কোণ সমান কোণ এতিয়া 68টো প্লাছ আছে এইফালে গ'লে এইটো মাইনাছ হ'ব y আৰু y প্লাছ কৰিলে আমি পাম 2y এইটো 180 ডিগ্ৰী মাইনাছ 68 ডিগ্ৰী 2টো পূৰণ হৈ আছে এইফালে গ'লে এইটো হৰণ হ'ব 180ৰ পৰা 68 মাইনাছ কৰিলে আমি পালোঁ 112 ডিগ্ৰী এতিয়া 2ৰে হৰণ কৰিম 2 5 গুণ 10 12 2 6 গুণ 12 y ৰ মান আমি পালোঁ 56 ডিগ্ৰী এতিয়া চোৱা ইয়াতে y ৰ মান আমি পাইছোঁ 56 ডিগ্ৰী এতিয়া আমাক x ৰ মান লাগে আমি যদি ভালদৰে চাওঁ এই দুডাল সমান্তৰাল ৰেখা
এনেকুৱাকৈ আছে আৰু এইডাল ছেদক এতিয়া এইটো কোণ আৰু এইটো কোণ কি কোণ হ'ব আমি আগৰ ভিতৰত আলোচনা কৰিছোঁ এই দুটা হ'ল একান্তৰ অন্তঃকোণ আমি জানো একান্তৰ অন্তঃকোণবোৰ সমান সেইকাৰণে এই দুটা কোণ সমান হ'ব এইটো যদি 56 ডিগ্ৰী হয় এইটোও 56 ডিগ্ৰী হ'ব আমি লিখিব পাৰোঁ কোণ x আৰু কোণ y সমান কাৰণ এই দুটা একান্তৰ অন্তঃকোণ আকৌ x সমান সমান y কাৰণ এই দুটা একান্তৰ অন্তঃকোণ যেহেতু x আৰু y সমান y মান আছে 56 x ৰ মান হ'ল 56 ডিগ্ৰী এতেকে আমাক x ৰ মান উলিয়াব দিছিলে x ৰ মান 56 ডিগ্ৰী আৰু y ৰ মান উলিয়াব দিছিলে y ৰ মান হ'ল 56 ডিগ্ৰী এটোৱে হ'ল উত্তৰ এতিয়া 12 নম্বৰ প্ৰশ্ন আমাক এই বহুবস্তুৰ বাহুবোৰ এনেকুৱাকৈ বঢ়াই বঢ়াই দিয়া আছে এইটো কোণৰ যোগ দিয়া আছে 40 ডিগ্ৰী এইটো কোণৰ ঠাইত দিয়া আছে x আমি x ৰ মান উলিয়াব লাগিব এইটো কোণৰ ঠাইত দিয়া আছে 60 ডিগ্ৰী এইটো কোণৰ যোগ দিয়া আছে 90 ডিগ্ৰী আৰু ইয়াৰে বহিস্থ কোণৰ যোগ দিয়া নাই অন্তঃকোণৰ যোগ দিয়া আছে 90 ডিগ্ৰী সো এইটো এটা পোনৰেখা এই পোনৰেখাত কিমান ডিগ্ৰী আছে 180 ডিগ্ৰী আছে যদি এটা সাইডত 90 ডিগ্ৰী আছে তেতিয়া হলে ইপিনে কিমান থাকিব 180 ৰ পৰা আমি 90 বিয়োগ কৰিম 180 ৰ পৰা 90 বিয়োগ কৰিলে আমি পাম 90 মানে এইটো কোণ হ'ব 90 ডিগ্ৰী এইটো কোণ দিয়া নাই কিন্তু আমি ইটো উলিয়াই লৈছো কাৰণ যদি অন্তঃকোণটো 90 ডিগ্ৰী হয় বহিস্থ কোণো 90 ডিগ্ৰী হ'ব কাৰণ এডাল পোনৰেখাত কিমান ডিগ্ৰী থাকে 180 ডিগ্ৰী থাকে 180 ৰ পৰা 90 বিয়োগ কৰিলে আমি কিমান পাম 90 পাম সেই কাৰণে এইটো কোণো 90 ডিগ্ৰী হ'ব এতিয়া আমি এই বহুবস্তুৰ বহিস্থ কোণৰ যোগ পালো ইয়াৰ এটা বহিস্থ কোণৰ যোগ আমাক দিয়া নাই যাৰ ঠাইত আমাক x দিয়া আছে এই কোণটো আমি উলিয়াম আমি জানো বহুভুজৰ বহিস্থ কোণৰ সমষ্টি 360 ডিগ্ৰী যিমানে কোণ নাথাকক বহুবস্তুৰ বহিস্থ কোণ যদি আমি যোগ কৰো সদায় আমি কিমান পাম 360 ডিগ্ৰী পাম হেতু তোমালোকে মনত ৰাখিবা মানে ইয়াৰে এইটো কোণ এইটো কোণ এইটো কোণ এইটো কোণ আৰু এইটো কোণ এইগিটা কোণ আমি যোগ কৰিলে আমি পাম 360 ডিগ্ৰী এতিয়া আমি লিখিব পাৰো আমি জানো যে বহুভুজৰ বহিস্থ কোণৰ সমষ্টি 360 ডিগ্ৰী তোমালোকে মনত ৰাখিবা বহুভুজৰ বহিস্থ কোণৰ সমষ্টি সদায় 360 ডিগ্ৰী হয় আমি এই বহিস্থ কোণ কি যোগ কৰিলে আমি পাম 360 ডিগ্ৰী আমি লিখিব পাৰো এটা বহিস্থ কোণ দি আছে x ৰ মান আমি উলিয়াম এটো বহিস্থ কোণ দি আছে 60 ডিগ্ৰী এটো কোণ দি আছে 90 ডিগ্ৰী এটো কোণ দি আছে 90 এটা আমি উলাই লৈছো আৰু এটো কোণৰ যোগ দি আছে 40 ডিগ্ৰী এই গুটিকিটা কোণ যোগ কৰিলে আমি পাম 360 ডিগ্ৰী এতিয়া আমি এই চাৰিটা কোণ যোগ কৰিব পাৰো এই চাৰিটা কোণ যোগ কৰিলে আমি পাম 280 ডিগ্ৰী 280 যোগ আছে ইপিনে কৰিলে এটো বিয়োগ হ'ব আমি লিখিব পাৰো 360 বিয়োগ 280 ডিগ্ৰী 360 ৰ পৰা 280 বিয়োগ কৰিলে আমি পাম 80 ডিগ্ৰী x ৰ মান পালেও আমি 80 ডিগ্ৰী আমাক প্ৰশ্নত x ৰ মান উলিয়াব দিছিলে এটোৱে হ'ল উত্তৰ